সোণাৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন স্বামী বিবেকানন্দৰ 161 সংখ্যক জন্মদিনটো 12 জানুৱাৰী অৰ্থাৎ শুকুৰবাৰে সোণাৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। শ্ৰী ৰামকৃষ্ণ সেৱা সমিতি সোণাৰীৰ উদ্যোগত অনুষ্ঠিত হোৱা দিৱসৰ কাৰ্যসূচী অনুসৰি 8 বজাত পতাকা উত্তোলন কৰে সভাপতি মোহিত কান্তি সেনে আৰু বিবেকানন্দৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে সম্পাদক উত্তম দত্তই। দিনৰ 10 বজাত শ্ৰী ৰামকৃষ্ণ সেৱা সমিতি সোণাৰীৰ মন্দিৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে চৰাইদেউ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা অঞ্জন দে। ইয়াৰ পিছতে মুকলি কুইজ আৰু বিবেকানন্দৰ গীতৰ এক প্ৰতিযোগিতাও অনুষ্ঠিত হয়। বিয়লি 3 বজাৰ পৰা দিৱসৰ মূল অনুষ্ঠান মুকলি সভা অনুষ্ঠিত হয়। শ্ৰী ৰামকৃষ্ণ সেৱা সমিতি সোণাৰীৰ উপসভাপতি মৃত্যুঞ্জয় দাসে আঁঠৰা সভাৰ আৰম্ভণিতে সভাপতি মোহিত কান্তি সেনে আদৰণি ভাষণ আগবঢ়ায়। ইয়াৰ পিছত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সোণাৰীৰ বিশিষ্ট সমাজকৰ্মী স্বপন কৰ, সোণাৰী পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ মণি গগৈ আৰু সদৌ অসম বংগীয় অসমীয়া সমাজৰ সভাপতি প্ৰদীপ সেন শৰ্মাই স্বামী বিবেকানন্দৰ জীৱন আৰু দৰ্শন সম্পৰ্কে ভাষণ দিয়ে। সভাত সোণাৰীৰ বিশিষ্ট সমাজকৰ্মীদ্বয় বিশ্বৰঞ্জন পাল আৰু উত্তম শৰ্মা উপস্থিত থাকে। দিনৰ ভাগত অনুষ্ঠিত হোৱা সংগীত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক্ৰমে ৰেবা দে, সুপ্ৰিয়া দাস, অৰ্চনা দে আৰু আৰমান ৰহমানক পুৰস্কৃত কৰা হয়। সভাৰ অন্তত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে 161 গছি বন্তিও প্ৰজ্বলন কৰা হয়। বিশ্ববৰেণ্য দাৰ্শনিক ভাৰতবৰ্ষৰ যুৱ শক্তিৰ অন্যতম প্ৰেৰণাদাতা স্বামী বিবেকানন্দৰ আজি 161তম জন্মদিন আৰু এই দিনটো আজি আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সোণাৰী ৰামকৃষ্ণ সেৱা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে উদযাপন কৰিছোঁ। ইতিমধ্যে আমাৰ আজি পুৱাৰ ভাগত পতাকা উত্তোলন আৰু স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ অনুষ্ঠান সম্পন্ন হৈছে আৰু আমি এতিয়া সোণাৰী নগৰত এক শোভাযাত্ৰা উলিয়াইছোঁ, সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ সোণাৰী সেৱা আশ্ৰমৰ সমূহ ভক্তপ্ৰাণ ৰাইজে আৰু সোণাৰীবাসীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু দিনৰ 2 বজাৰ পৰা আমাৰ মুকলি সভা অনুষ্ঠিত কৰিম। ইয়াৰ পূৰ্বে আমি আৰু খন্তেক সময়ৰ পাছতে আমি ছাত্ৰ ছাত্ৰীসকল আৰু সকলৰ কাৰণে এক কুইজ প্ৰতিযোগিতা আৰু বিবেকানন্দৰ গীতৰ ওপৰত আধাৰিত এক সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। দুপৰীয়া 2 বজাৰ পৰা আমি ৰাষ্ট্ৰীয় যুৱ দিৱসৰ মূল কাৰ্যসূচী মুকলি সভা অনুষ্ঠিত কৰিম। আমি আপোনালোকৰ চেনেলৰ যোগেদি সকলো ৰাইজক এই সভালৈ আমন্ত্ৰণ জনাইছোঁ। সকলোকে সহায় সহযোগ কৰিবৰ কাৰণে আমাক সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।